ফিলিংছটো বহুত হেভি লাগিছে কাৰণ মানে জীৱনত প্ৰথমবাৰ বুলি বৰষুণ এনেকৈ দিছে যে মানে এয়া মামাহঁতৰ লগৰসকল এইসকলো মোৰ মামাই আৰু বন্ধুসকল আজি ৰুমৰ বিনন্দিনী প্ৰগ্ৰেমত আহিছিলোঁ আৰু और हम लोग अभी यहाँ पे जखला बंदा जगह पे आके पहुँच गए हैं और इसी जगह पे हम लोगों ने चाय वाय पी लिया है और ये रहा हम लोग का नाइट शो पर। अभी हम लोग जाने वाला है गुवाहाटी में जाके पहुँचने से आप लोग को बताऊंगा। ये हो गया NH37 नेशनल हाईवे और ये गुवाहाटी तक जाएगा और इधर जोरहाट मतलब 300 अपार असम तक पूरे जाएगा। और ये इस्लामाबाद बस हो गया, असम का अभी ट्रेंडिंग में चल रहा है ये बस। गाइस अभी 5:40 हो गया है और सुबह का टाइम देखिए आप लोग। हम अभी गुवाहाटी बड़ौदा स्टेडियम के पास ही हो और आज हम लोग जम्मू प्रोग्राम में आए हैं। जम्मू जो ऐतिहासिक एक रिकॉर्ड बनने वाला है और बनने के लिए जा रहा है, तो उसी को हम लोग देखने आए हैं। तो दिखाएंगे वीडियो में, आप लोग बने रहिए लास्ट तक। तो बंधुসকল मैं आसो आज गुवाहाटी শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰু কলাক্ষেত্ৰত বহুতো লোক আহিছিল যেহেতু ইয়াত টিকেট পাছ দি থকা হৈছিল। টিকেট পাছটো যেহেতু আমি সৰুসজাই ষ্টেডিয়ামৰ ভিতৰত যি ঝুমুৰ বিনন্দিনী উৎসৱ হৈছে সেই তাত আমি ভিতৰ সোমাবৰ কাৰণে অহাকালি 24 তাৰিখৰ কাৰণে ইয়াত পাছ দি থকা হৈছিল। যেহেতু পাছ শেষ হ'ল আৰু পাছ শেষ হোৱাৰ কাৰণে ইয়াত ল'ৰাবিলাকে ৰখি থকা হৈছে আৰু আমিও লোৱা নাছিলোঁ যেহেতু আমাৰো ডিষ্ট্ৰিক্টত দিয়া হৈছিলে, কিন্তু আমি একচুৱেলি যাব নোৱাৰিলোঁ। ইয়াত দিছে বুলি গম পায়, কিন্তু এতিয়া ভুল হ'ল আৰু আমি ইয়াৰ পৰা এতিয়া যাবগৈ লাগিব। আপোনালোকে ঘৰলৈ যাওক। আৰু বন্ধুসকল আজি ৰুমৰ বিনন্দিনী প্ৰগ্ৰেমত আহিছিলোঁ আৰু বৰ্তমান বতৰ বেয়া কাৰণে কেব এটাও কিনি ল'লোঁ আৰু ৰাস্তা দেখিছে নহয় এনেকুৱা নইজ হৈ আছে যে মানে ভইচটো ক্লিয়াৰ হৈছে নে নাই মই তাকে গমে পোৱা নাই। তাৰপৰা এতিয়া কথাটো হ'ল ভাইটিহঁত আহিছিলে, মই গৈছিলোঁ কলাক্ষেত্ৰলৈ টিকেট কালেক্ট কৰিবৰ কাৰণে। যিহেতু অহাকালি 24 তাৰিখৰ যি মেইন প্ৰগ্ৰেম সেই প্ৰগ্ৰেমত ভিতৰলৈ সোমাবলৈ হ'লে মানে পাছ লাগিব। তো এতিয়া বৰ্তমান মানে পাছটো পোৱা নহ'ল। আকৌ মোমাই এজনো আহিছে, সেই পাছ যদি দিয়ে তেতিয়াহ'লে পোৱা যাব। আৰু বৰষুণ এনেকৈ দিছে যে মানে একদম গোটেই পানী হৈ গৈছে, দেখিছেনে? আৰু এতিয়া গৈ থকা হৈ আছে। ভিতৰত দেখুৱাম আপোনালোকৰ ষ্টেডিয়ামৰ ভিতৰত কি প্ৰগ্ৰেম চলি আছে। যিহেতু বতৰ বেয়া কৰিলে অৰ্থাৎ এতিয়া হয়তো ৰেষ্ট লৈছে বা আশ্ৰয় লৈছে ষ্টেডিয়ামৰ ভিতৰত। মই দেখুৱাম আপোনালোকক আৰক্ষীসকলে কি ধৰণে সিহঁতৰ নিজৰ কৰ্তব্য কৰিছে হৈছে নহয়। তো আজি প্ৰগ্ৰেমটো চোৱাটো আমাৰ কেঞ্চেল হ'ব নেকি? এই জোচেফ আহিছিলোঁ আজি ঝুমুৰ বিনন্দিনী প্ৰগ্ৰেম চাবলৈ। তাৰপিছত আজি বতৰ যিহে হৈ গ'ল, পানী মাৰি দিলে ঝাই। এতিয়া এনেকৈ কৰিলে নহ'ব। অথচ এতিয়া আমি বহুত দূৰ কষ্ট কৰি মানে ৰাতি টোপনি ক্ষতি কৰি আমি হয় নাই আহিছোঁ আৰু আজি আমি যিহেতু যি হয় নহয় আমি দেখুৱাম আপোনালোকক। আমি যিটো লক্ষ্য লৈ আহিছোঁ সেই লক্ষ্যত উপনীত হৈহে যাম। আৰু কালি সোমাব নিদিলেও এনে জপিয়াই মেলি সোমাই মেলি আহিম আৰু যিহেতু আমাৰ মানে চাবৰ বহুত ইচ্ছা আছিলে। আৰু আপোনালোকক বেকগ্ৰাউণ্ডটো দেখুৱাম, ব্লগ চাওকচোন। এয়া ভিতৰলৈ যি সোমাই যোৱা ডেক'ৰেশ্যন যি ধুনীয়াকৈ কৰিছে আপোনালোকে। ডেক'ৰেশ্যনখিনি সম্পূৰ্ণ এতিয়াও হোৱা নাই, যিহেতু কালি ইয়াত প্ৰগ্ৰেমটো হ'বলগীয়া আছে মেইন প্ৰগ্ৰেম। আৰু আজি যিহেতু আজি বোলে 23
23 ফেব্ৰুৱাৰী আৰু আজি গিনিজ বুক অফ ৰেকৰ্ড যিসকলে মানে আজি মানে ইতিহাসত যি প্ৰথম পৃষ্ঠাত বুলিয়ে ক'ব লাগিব, যিটো ঝুমৰ আমাৰ কলা কৃষ্টি সংস্কৃতিৰ লগত জড়িত আৰু এই সংস্কৃতি আজি মানে বিশ্বৰ দৰবাৰত যি প্ৰতিষ্ঠা কৰিবলৈ গৈছে। তো সেয়া আজি বতৰো বেয়া, যিহেতু আজি সেইসকলে আজি মানে আজি যিখিনি কাম কৰ্ম আছে কৰিবলগীয়া সেইখিনি আজিৰ দিনটোতে হ'ব বুলি কথাটো গম পাইছিলোঁ। বিশেষ মই ইমান ভালকৈ গম নাপাওঁ, যদিও মানে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাওঁ আগলৈ গৈ কি হয়। এতিয়া বৰ্তমান ভিতৰলৈ সোমাই গৈ আছোঁ আৰু সেয়ে বৰষুণ দি মানে বতৰটো বহুত বেয়া হৈ আছে আৰু বৰষুণ দিয়াৰ ফলত ভিতৰত বহুত বিশৃংখলো হ'ল চাগে, বহুত মানুহখিনিও ঘৰা ঘৰি মানে ইফালে সিফালে হৈছে। এয়া দাদাজন হাই আৰু ছাৰসকলো আছে আৰু গেটটো পাবলৈ হৈছোঁ আৰু এতিয়া ডেক'ৰেশ্যন বহুত কমপ্লিট হোৱা নাই বৰ্তমান। ৰং লাগিবতো দেখিছেনে। তো আগে আগে গৈ আছে আমাৰ ভাইটি আৰু এয়া চাওক আপোনালোকৰ যি ডেক'ৰেশ্যন দেখুৱাম বুলি কৈছিলোঁ, ডেক'ৰেশ্যনৰ জেগাত আহি পাইছোঁহি আৰু বৰ্তমান এতিয়াও কমপ্লিট হোৱা নাই, দেখিছে নহয়। কটকটীয়া নিৰাপত্তাই হেভি প্ৰটেকশ্যন, যিহেতু আজিৰ দিনটোত আৰু ক'বলৈ গ'লে সৰুজাই ষ্টেডিয়ামত মোৰ জীৱনত প্ৰথমবাৰৰ কাৰণে মই আজি এই স্থানত আজি উপস্থিত হৈছোঁ আৰু ফিলিংছটো বহুত হেভি লাগিছে, কাৰণ মানে জীৱনত প্ৰথমবাৰ বুলি ষ্টেডিয়ামত আহি পাইছোঁ। যিহেতু এনে এইখন ষ্টেডিয়ামত আগে পিছে আহিছোঁ, কিন্তু গুৱাহাটীৰ পৰা যে মই আজি ভিডিঅ'টো বনাবলৈ পাইছোঁ মানে বহুত ভাল লাগিছে। কিন্তু দেই গুৱাহাটী সৰুজাই ষ্টেডিয়ামৰ পৰা যিটো ভিডিঅ' বনাম মানে আজি, এইটো মই নিজকে মানে বহুত ফিলিংছটো মানে হেভি হৈ আছে, মানে হেভি মানে ভাল লাগিছে আৰু ন। তো সেয়ে কওঁ আৰু ডেক'ৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকক দেখুৱাওঁ, এনেকুৱা ধৰণৰ হৈ আছে আৰু ওপৰত এনেকুৱা আৰু ভিতৰৰ অংশ আপোনালোকক দেখুৱাইছোঁ এনেকুৱা। এয়া ভিতৰলৈ সোমাই গৈ আছোঁ আৰু প্ৰগ্ৰেম যিহেতু বহুত মিউজিক চলি আছে আৰু ভিতৰলৈ সোমাই যোৱা আপোনালোকক দেখাইছোঁ কিছু অংশ। ফাৰ্ষ্ট টাইম আহিছোঁ না, সেইকাৰণে ৰাস্তা খেলি মেলি হৈছে। যিহেতু আগলৈ যোৱা ৰাস্তা এইফালে আছে না, যিহেতু প্ৰগ্ৰেম চলি আছে আৰু চাওঁ আপোনালোকক কি দেখুৱাব পাৰোঁ। আৰু এয়া চাওক, কি হ'ল মোক ফোন কৰি আছোঁ কাট। পানী মাৰি দিলে ঝাই হৈ গ'ল। এইফালে ফাইনেলি গাইজ ষ্টেডিয়ামৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু প্ৰগ্ৰেম চলি আছে আৰু এয়া মামা আহি পাই গ'ল। মই মামাৰ কথা কৈ আছিলোঁ, মামাই টিকেট যোগান ধৰিলে বাৰু, ধন্যবাদ দিলোঁ মামাক আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু মই দেখুৱাইছোঁ আমাৰ মামাৰ যি গ্ৰুপ লগত আহিছে, আমাৰ যোৰহাট তিতাবৰৰ পৰা আহিছে। এয়া মামাহঁতৰ লগৰসকল, এইসকলো মোৰ মামাই হ'ব। মামা কিবা ক'ব বিচাৰে আজিৰ দিনটো উপলক্ষে? আজি আমাৰ জাতিটোৰ কাৰণে এটা বহুত গৌৰৱময় দিন, কাৰণ যিহেতু আমাৰ জনগোষ্ঠীটো আজিৰ দিনটোত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত মানে অন্তৰ্ভুক্ত হ'ব আৰু আমি জাতিগত হিচাপে
এই ঝুমুৰ বিনোদিনী প্ৰগ্ৰামটোৰ কাৰণে পোনপ্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতৰ যি এই যাত্ৰাত আমাৰ জাতিটো এটা গৌৰৱ মুখলৈ মানে বহুত এটা ডাঙৰ পৰ্যায়লৈ ওপৰলৈ গৈ আছে আৰু গোটেই পৃথিৱীত আজি আমাৰ এই জাতিটোৰ এটা অস্তিত্ব মানে আমি এটা এক খাপ আমি ওপৰলৈ যোৱা যে আমি অনুভৱ কৰিছোঁ। ইয়াৰ কাৰণে আমি কালিৰ পৰা ইয়াত উপস্থিত হৈ আছোঁ। আজি যিটো গ্ৰীনিছ ৱৰ্ল্ড বুকত ৰেকৰ্ড হ'ব তাত আমি থাকিম আৰু অহাকালি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'ব আৰু আমাৰ এই ভাই ভনী মোৰ নিজৰ ঘৰৰ ছোৱালী ধেৰ আছে সকলোৰে ওচৰতে নৰেন্দ্ৰ মোদী আহি নৰেন্দ্ৰ মোদীৰ সন্মুখত আমাৰ সকলোৱে প্ৰদৰ্শন কৰিব। তাৰ কাৰণে আমিও মানে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ। তো মামা যি ধুনীয়াকৈ কথাখিনি ক'লে বহুত ভাল লাগিলে আৰু চেষ্টা কৰিম আৰু কালি দিনটোত দেখুৱাবলৈ যি এক্টিভিটি হয় সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু আজি যি হ'ব সেইখিনিও আপোনালোকক দেখুৱাম। পলম নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আপোনালোকক বহুত কিছু দেখুৱাই থাকিম। ঠিক আছে। টাইমৰ ভেলু বুজিবা। চলো 1 2 3 4 শিকাই থাকোঁতে ইয়াত যিহেতু ৰিহাৰ্চল কৰি থকা হৈছে আজি আৰু ফাইনেল ৰিহাৰ্চল আৰু ইয়াতে অকণমান খেলি মেলি নাচনীবিলাকে কৰিছে। তাতে অকণমান মাষ্টাৰ ট্ৰেইনাৰবিলাকে অকণমান ভালকৈ শিকাইছে। যিহেতু বক্তব্যই কথাখিনি কৈ আছে আৰু ধুনীয়াকৈ শাৰী পাতিছে আৰু এই নাচনীসকল অকণমান এনেকৈ জিৰণি লৈছে বুলি ক'ব পৰা নাই। পূৰা আৰু নাচোকৈ আছে যিহেতু। যাম ঠিক আছে চাই আছোঁ কাৰেক্ট। ইহঁতৰ খালি পজিশ্যন বিগিনিঙত ক'ত হ'ব প্ৰথমৰ পৰা ভালকে কৰা দেই তোমালোকে ভালকে কৰা। পৰিছে কাৰ কিমান কৰিবলগীয়া আছে সিহঁতৰ কাৰণে ঢোলীয়াবোৰ বাৰ বজাই থাকিবলগীয়া হৈছে নাচনীৰ কাৰণে। দেখিছা ভুল কৰিছে এইটো বাৰ ৰিহাৰ্চল কৰিব। लेकिन एक सेकंड चलो जाओ ভালকে নাচা দেই আৰু এছপিজিৰ ফালৰ পৰা ভালকে কৈ দিলো যিসকল নাচনীখিনিক আৰু ফেন্সিঙৰ ওচৰলৈ আঁতৰি যাবলৈ অনুৰোধ ওচৰতে আছোঁ। যিসকল ব্যক্তি নাচো লাগিছে যিহেতু মই নাচিবই নাজানো। যিসকল ব্যক্তি এই গ্ৰীণ এৰিয়াটোৰ ভিতৰত আছে তেখেতসকলক এছপিজিৰ ফালৰ পৰা আঁতৰি যাবলৈ অনুৰোধ।